তেওঁলোকে যিবিলাক কথা পাতি আছে এইবিলাক অপপ্ৰচাৰ চলাই আছে বাই ইলেকশ্যন এই বাই ইলেকশ্যনত বিপিএফে প্ৰাৰ্থী নিদিয়ে বুলি যেটো কথা কৈছে এটো সম্পূৰ্ণৰূপে অপপ্ৰচাৰ ৰেডি কি ক'ব বিপিএফে সিডলি সমষ্টিৰ উপনিৰ্বাচন প্ৰাৰ্থিত্ব প্ৰদান নকৰে বুলি কথা এটা ওলাইছে কি ক'ব সেইটো হয় হেয়া আমাৰো দৃষ্টিগোচৰ হৈছে পৰহি দিনা একাংশ সংবাদ মাধ্যমত এটো প্ৰচাৰ হৈছে যে বিপিএফে সিডলি বাই ইলেকশ্যনত প্ৰাৰ্থিত্ব নিদিয়ে বুলি কিন্তু মই একেসাথে এটো কথা নাকচ কৰিছো আৰু এটো সম্পূৰ্ণৰূপে অপপ্ৰচাৰ এটা চলিছে বাই ইলেকশ্যনত বিপিএফৰ ফালৰ পৰা কেণ্ডিডেট প্ৰক্ষেপ কৰা হ'ব আৰু আমি জোৰদাৰভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিম আৰু সিডলি যেটো সমষ্টি এই সমষ্টিত জয়যুক্ত হ'ম আমি মই এইখিনি ক্ষেত্ৰত আৰু এটা কথা ক'ব খুজো যে যিসকল যেটো প্ৰচাৰ হৈছে সংবাদ মাধ্যমত এটো সম্পূৰ্ণৰূপে অপপ্ৰচাৰ আৰু আমি তাৰ বিষয়ে অলপমান তদন্ত চলাইছো আৰু তদন্ত চলাই গম পাইছো যে ইউপিপিএলৰ নেতা কেইজন মানে এই যেটো ইনপুট এই সংবাদ মাধ্যমক দিছিল আৰু যাৰ বাবে সংবাদ মাধ্যমে এটো প্ৰচাৰ কৰিছিল গতিকে ইউপিপিএল দলৰ নেতা কৰ্মীবিলাকে এনেকৈ ধৰণৰ অপপ্ৰচাৰ চলাই আছে এফালে তেওঁলোকে মিত্ৰতাৰ কথা কৈ আছে আৰু আনফালে তেওঁলোকে এনেকুৱা কিছুমান ৰাজনীতি কৰি আছে যিবিলাক মিত্ৰতাৰ কাৰণে ভাল নহয় উদাহৰণস্বৰূপে আপোনাৰ এই কথাটোই ল'ব পাৰে যে ইউপিপিএলৰ নেতা কিছুমান এনেকৈ সংবাদ মাধ্যমত কিছুমান অপপ্ৰচাৰ চলাই আছে যে বিপিএফে অংশগ্ৰহণ নকৰে মিত্ৰতাৰ স্বাৰ্থত নহয় এটো সম্পূৰ্ণৰূপে অপপ্ৰচাৰ বিপিএফে জোৰদাৰভাৱে অংশগ্ৰহণ কৰিব যিদিনাই নটিফিকেশ্যনৰ ডেট ওলাব তাৰ এদিন আগ পিছা কৰি আমাৰ কেণ্ডিডেট ঘোষণা কৰা হ'ব আৰু ফিল্ডত আমি নামিম আৰু এবাৰ জয়যুক্ত লাভ কৰিম সিডলি যেটো বাই ইলেকশ্যন হ'ব তাতে জয়যুক্ত হ'ম আমি কিমান ব্যৱধানত জয়ী হ'ব বুলি এটা আশা কৰিছে আপোনালোকে যোৱাবাৰ বিপিএফৰ হয় চন্দন ব্ৰহ্মই যিমান ভোট লাভ কৰিছিল এমপিত আমি যেটো সমষ্টিৰ যেটো কাউণ্ট কৰিছো এই এমপি নিৰ্বাচনত সিডলি সমষ্টিৰ পৰা আমি আগতকে বেছি ভোট পাবলৈ সক্ষম হৈছো গতিকে আৰু জয়ন্ত বসুমতাৰী যেটো সিডলিৰ পৰা জিকিলে তেওঁ সিডলিত কমকে পালে মানে ভোট কমকেহে পালে যেটো লোকসভা নিৰ্বাচনত তো এই লোকসভা নিৰ্বাচনৰ যদি ফলাফল আমি চাওঁ আমাৰ সিডলি সমষ্টিত বিপিএফৰ ভোট আৰু বাঢ়িছে আৰু ইয়ে আমি খাটাং হৈ আছো যে ইয়াতে আমি এবাৰ জয়লাভ কৰিম বাই ইলেকশ্যনত বিগত কিছুদিনৰ পৰা দেখিবলৈ পোৱা গৈছে প্ৰমোদ বড়োকে আদি কৰি অসম চৰকাৰৰ বিভিন্ন মন্ত্ৰী বিষয়াসকলে বিভিন্ন ধৰণৰ কামৰ আধাৰশিলাকে আদি কৰি বিভিন্ন কাৰ্যকলাপত লিপ্ত হৈ থকা পৰিলক্ষিত হৈছে উপনিৰ্বাচনক কেন্দ্ৰ কৰি চৰকাৰী পক্ষইতো এইবিলাক কৰিবই কিন্তু যি কৰিলেও এতিয়া চাওক আপোনাৰ এমপি যেটো নিৰ্বাচন হল এমপি নিৰ্বাচনত যি ধৰণৰ ফলাফল আমি লাভ কৰিলো মাথো তিনিটা দল বিজেপি ইউপিপিএল আৰু আপোনাৰ এজিপি এই তিনিটা দল লগ লাগি খেলাৰ পিছতো এমপি নিৰ্বাচনত আমি খুব কম মাৰ্জিনত আমাৰ এমপি জিকিব নোৱাৰিলে কিন্তু খুব কম মাৰ্জিনত এই ঘটনাটো তেওঁলোকে জিকিলে আৰু আমি যিখিনি ভোট পালো ইয়ে প্ৰমাণ কৰে যে ৰাইজ আমাৰ পিনে আছে আৰু ৰাইজে এবাৰ আমাকে ভোট প্ৰদান কৰিব আৰু যেটো আপোনাৰ অপপ্ৰচাৰ ইউপিপিএল দলৰ এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ কথাবিলাক বহুত আদৰ্শগত কথাবিলাক তেওঁ কোৱাৰ নিচিনা দেখায় কিন্তু তেওঁৰ যিবিলাক কৰ্মকৰ্তা আছে এইবিলাকে গ্ৰাউণ্ডত খুব বেলেগ ধৰণৰ অপপ্ৰচাৰ চলাই খুব নিম্ন খাপৰ ৰাজনীতি কৰা দেখা যায় যেনে মিত্ৰতাৰ কথাটো চলি আছে এফালে আনফালে তেওঁৰ যিবিলাক নেতা কৰ্মী আছে একাংশ নেতা কৰ্মী এই নেতা কৰ্মীবিলাকে এনেকুৱা ধৰণৰ অপপ্ৰচাৰ চলাই আছে যে যদি মিত্ৰতা হয় বিপিএফ আৰু ইউপিপিএলৰ তেতিয়াহ'লে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দিছপুৰত যাব কেবিনেট মন্ত্ৰী হ'ব আৰু প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াৰে চিফ হৈ থাকিব বুলি তেওঁলোকে অপপ্ৰচাৰ চলাই কিছুমান মানুহক দলত জইন কৰাৰ চেষ্টা চলাই আছে গতিকে এইবিলাক তেওঁৰ নেতা কৰ্মীবিলাকে এনেকুৱা ধৰণৰ কাম কাজ কৰি যিবিলাক প্ৰচেষ্টা চলাই আছে এয়া এই অঞ্চলৰ ৰাজনীতিৰ কাৰণে উচিত নহয় দীপেন বড়ো ডাঙৰীয়াই 15 আগষ্টৰ দিনা যিদিনা ঘোষণা কৰিছে সেইদিনাৰ তাৰ পিছদিনাই আমাৰ স্পষ্ট মতামত আছিল যদি এলায়েন্স কৰিব লাগে তেতিয়া এলায়েন্সৰ কাৰণে যিখিনি মিনিমাম ৰিকুৱাৰমেণ্ট সেইটো হ'ল তেওঁলোকে বিজেপিৰ লগত যেটো এলায়েন্স এটো ভাঙিব লাগিব ভাঙি ফেলেহে বিপিএফৰ লগত মিত্ৰতাৰ কথা পাতিব লাগিব এটোতো মিনিমাম ৰিকুৱাৰমেণ্ট তো সেইটো কৰক 40টা সিট আছে 2020 হক হেতুতো আমাৰ দ্বিতীয় দিনাই আমাৰ কাষ্টম বসুমতাৰী ডাঙৰীয়াই কৈছিল কিন্তু তেওঁলোকে আজি যি ধৰণৰ মন্তব্য প্ৰদান কৰি আছে যোৱাকালি প্ৰমোদ বড়ো ডাঙৰীয়াই আকৌ হাগ্ৰামা মহিলাৰীক যি ধৰণৰ কটাক্ষ প্ৰদান কৰিছে ইয়াৰ পৰা এটো মানে নিশ্চিত হয়
যে তেওঁলোকে এই পজিশ্যনত নাই য'ত তেওঁলোকে বিজেপি দলৰ লগত মিত্ৰতা ভংগ কৰি BPFৰ লগত এলায়েন্স কৰিব পাৰে মই ভাবোঁ ৰাজপাট এৰাৰ পজিশ্যনত আজিৰ তাৰিখত প্ৰমোদ বড়ো নাই তেওঁলোকে এতিয়া মাখন ঘিউ খাই আছে আৰু এতিয়াতো 6 মাহ বাকী আছে এক দিনৰ কাৰণেও প্ৰমোদ বড়ো ডাঙৰীয়া ৰাজপাট এৰি BPFৰ লগত মিত্ৰতা কৰিব বুলি ব্যক্তিগতভাৱে মই নাভাবোঁ গতিকে তেওঁলোকে যিবিলাক কথা পাতি আছে এইবিলাক অপপ্ৰচাৰ চলাই আছে অপপ্ৰচাৰ যেনে এইটো যিটো চিডলি ইলেকশ্যন যিটো বাই ইলেকশ্যন এই বাই ইলেকশ্যনত BPFে প্ৰাৰ্থী নিদিয়ে বুলি যিটো কথা কৈছে এইটো সম্পূৰ্ণৰূপে অপপ্ৰচাৰ